মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আমি সকলোৱে জানো যে মাত্ৰ হাতত কেইটামান দিন আৰু তাৰ পিছতেই নিৰ্বাচন। আৰু আজি আমি উপস্থিত আছোঁ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ বাসগৃহত। আৰু আজি আমি তেখেতৰ পৰা জানিম কিদৰে তেখেতে ৰণকৌশল প্ৰস্তুত কৰিছে, যিহেতু তেখেতৰ সন্মুখত প্ৰতিদ্বন্দ্বী হৈছে তেখেতৰেই একালৰ সতীৰ্থ প্ৰদ্যুৎ বৰদলৈ। যি প্ৰদ্যুৎ বৰদলৈ নিশাটোৰ ভিতৰতে গেৰুৱা হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত মীৰা বৰঠাকুৰৰ আজিৰ তাৰিখত প্ৰতিদ্বন্দ্বী। গতিকে আমি গোটেই সমস্ত কথাখিনি জানিম এনেকুৱা এটা পৰিস্থিতিত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কিদৰে ৰণকৌশল প্ৰস্তুত কৰিছে, আহি থকা দিনত তেখেতৰ স্থিতি কি হ'ব, ৰাইজৰ ওচৰত তেখেতে কিদৰে গৈছে, কি বাৰ্তা প্ৰেৰণ কৰিছে। এয়া মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। আমি গোটেই সাম্প্ৰতিক ঘটনাখিনি জানোৱেই। গতিকে একালৰ আপোনাৰ সতীৰ্থ আজিৰ তাৰিখৰ মানে আপোনাৰ ঠিক প্ৰতিদ্বন্দ্বী কি ক'ব, প্ৰদ্যুৎ বৰদলৈ সন্দৰ্ভত কি ক'ব? শত্ৰুপক্ষ কেতিয়াও আপোনাৰ দুৰ্বল বুলি ভবাটো উচিত নহয়। নিৰ্বাচনত চৰকাৰ আছে তেওঁলোকৰ, গতিকে প্ৰত্যাহ্বান সন্মুখত থাকিব। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যেতিয়া টিকেট পালে তেতিয়া প্ৰত্যাহ্বানটো কিছু মোৰ কষ্ট অলপ কমি গ'ল। আজি অতুল বৰা ডাঙৰীয়া বা জয়ন্ত দাস ডাঙৰীয়া বা পুৰণি কোনোবা বিজেপিয়ে পোৱাহেঁতেন প্ৰত্যাহ্বানটোত মই যিমান যুঁজিব লাগিলেহেঁতেন, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰাতিটোৰ ভিতৰতে আগদিনাখনলৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত গাড়ীত উঠি তাৰ 10 দিনৰ আগত চাৰ্জশ্বিট এখন উলিয়ালে, কৰাপশ্যন এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা, কৰাপশ্যন এগেইনষ্ট বিজেপি চৰকাৰ, চাৰ্জশ্বিট যিখন উলিয়ালে। তাৰপিছত আমি ভবাই নাই যে তাৰ এসপ্তাহৰ পিছতে তেওঁ ইমান মানে হিমন্ত বিশ্ব শৰ্মাৰ গুণত একেবাৰে গুণগ্ৰাহী গোটেই কথাবিলাক ক'ব। এই কথাবিলাক ৰাইজেও চাব যে এজন মানুহ, মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক তেখেতক ৰেচপেক্ট কৰিছিলোঁ, এতিয়াও মই ৰেচপেক্ট নকৰোঁ বুলি নকওঁ, কাৰণ মোতকৈ বয়সত ডাঙৰ, ৰাজনীতিত বহুত অভিজ্ঞ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেকুৱা সিদ্ধান্ত ল'ব মই কস্মিন কালেও ভাবিব পৰা নাছিলোঁ। আমি আন এক প্ৰসংগলৈ এতিয়া আহিছোঁ, সুন্দৰ আপুনি কথা ক'লে। আৰু সেই প্ৰসংগটো হ'ল যে বিশ্বাসঘাতকতা আৰু বিশ্বাস মানুহৰ মাজত নোহোৱা হৈ যোৱা। গতিকে যিহেতু এতিয়া আহি থকা প্ৰজন্মবিলাক, আমি যাক জেন জি বুলি কওঁ, যুৱ প্ৰজন্ম, আহি থকা আৰু তেওঁলোকৰ পিছৰ প্ৰজন্মবিলাক ৰাজনীতিক মানুহে বিশ্বাস নকৰা হৈ গৈছে। যিগৰাকী নেতাই আগদিনাখনলৈ আপুনিও ক'লে এই কথাটো, আগদিনাখনলৈ কৈ আছিলে যে বিভিন্ন ধৰণৰ বিজেপিৰ সমালোচনা কৰিছিল, বিজেপিৰ দুৰ্নীতিৰ কথা কৈছিল, গাড়ীত বহি তেওঁ আলোচনা কৰিছিল, আপোনালোকক নেতৃত্ব দিছিল, সেই একেজন নেতাই আচৰিত কথা নিশাটোৰ ভিতৰতে তেওঁ আহি পেলাই বিজেপিত জইন কৰিলে, গেৰুৱা হ'ল। আজিৰ তাৰিখত তেওঁ সাংঘাতিক বিজেপি কৰ্মী। গতিকে পুৰণা কৰ্মীও তেওঁৰ সন্মুখত আজি লেইলি চেইছে, আমি গোটেই জানো। সাংঘাতিক কথা, এদিনত হোৱা নাই, আপুনি নিশ্চিতভাৱে কৈছে। প্ৰকৃততে আচলতে এইবিলাকেই আচলতে কংগ্ৰেছত থকা এজেণ্ট আছিল নেকি? মই এটা কথা কওঁ, 17 বছৰ ময়ো বিজেপি কৰিছোঁ। মই 12 চনত বিজেপিৰ পৰ্টফলিঅ'ৰ পৰা মই বিশেষ কিবা কাৰণত মই ৰিজাইন দিছোঁ। তাৰপিছতো মই প্ৰাথমিক সদস্য হিচাপে থাকি কা আন্দোলনৰ সময়ত মুভমেণ্টত মই সন্মুখৰ পৰা কা আন্দোলনত যুঁজিছোঁ। 21 চনত মই সিদ্ধান্ত লৈছোঁ যে মোক এখন প্লেটফৰ্মৰ প্ৰয়োজন হ'ব, মই কংগ্ৰেছত জইন কৰিছোঁ। সুদীৰ্ঘ সময় লাগিলে মোক, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, মই সিমানখিনি সময় মই দিলোঁ, ভাবিলোঁ। তাৰপিছত মই কংগ্ৰেছত জইন কৰিলোঁ। আৰু মই ক্ষমতা লৈ চৰকাৰ থকা সময়ত মই আহিছোঁ, ক্ষমতা লৈ পেলাই মই অহা নাই। মই বিজেপিৰ পৰা যেতিয়া লৈ আহিছোঁ, কি লৈ আহিছোঁ জানে? কষ্ট কৰাৰ যিটো প্ৰৱণতা, সেইটো মই তাত শিকি আহিছোঁ। সংগঠন কৰাৰ যিটো মানে স্কিল, সেইটো মই তাত শিকি আহিছোঁ। আৰু মোক যে মানুহে চিনি পালে, সেই বেনাৰখনৰ পৰা মই এই চিনাকিটো লৈ কংগ্ৰেছত জইন কৰিছোঁ। মই কেতিয়াও বিজেপি চৰকাৰ যেতিয়া আহিছে তাৰ পৰা 1 টকাও প্ৰফিট লৈ পেলাই মই অহা নাই। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিমান প্ৰতিষ্ঠা পালে, আৰু মই তাৰ আগতে কৈছোঁ, কংগ্ৰেছত চৰকাৰ নাথাকোঁতে মই আহিছোঁ। মই প্ৰত্যাহ্বান ল'ব পৰা মানুহ, মই চেলেঞ্জ ল'ব পৰা মানুহ। ময়ো যদি শিৰনত কৰি থাকিলোহেঁতেন বিজেপি চৰকাৰৰ দিনত, MLA মন্ত্ৰী হ'ব পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন নাজানো, পইচা পাতি এগাল বনাব পাৰিলোহেঁতেন, কিন্তু মই নাই কৰা সেইটো কাম। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিলৈ লৈ যোৱা মানুহগৰাকী মই আছিলোঁ, সিদ্ধাৰ্থ ভট্টাচাৰ্যজী ডাঙৰীয়া আৰু মই আপোচ কিন্তু নাই কৰা।
মই মোৰো শীৰ্ণত কৰা নাই। মই যদি আপোচ কৰিলোহেঁতেন, পলিটিকেল কি ছেফগাৰ্ড পালোহেঁতেন নাপালোহেঁতেন বেলেগ কথা, পইচা কিছুমান মই বনাব পাৰিলোহেঁতেন। পইচাৰ কাৰণে ৰাজনীতি কৰা নাই। মই বহুত কষ্ট কৰি এষ্টাব্লিছ হোৱা মানুহ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যিমান প্ৰতিষ্ঠা, তেওঁৰ গোটেই প্ৰতিষ্ঠাটো কংগ্ৰেছ দলে দিলে। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কিবা টনা আজোৰা লাগিলে, গোটেই প্ৰতিষ্ঠাটো এক ৰাতিৰ ভিতৰত আমাৰ যিবিলাক কৰ্মী, তেওঁলোকক একেবাৰে অকণো তেওঁলোকৰ কথা নাভাবি তেওঁ আমাৰ গোটেই মানুহবিলাকক এই নিৰ্বাচনৰ আগত হতাশ কৰি পেলাই তেওঁ গুচি গ'ল। এইটো দুৰ্ভাগ্যজনক কথা। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ময়ো ৰেচপেক্ট কৰোঁ। তেখেতেও কৈছে যে মই মীৰা বৰঠাকুৰক মানে হেৰি কৰোঁ বুলি। ময়ো তেখেতক ৰেচপেক্ট কৰোঁ। বয়সত ডাঙৰ, অভিজ্ঞতাত ডাঙৰ, মানে জ্যেষ্ঠ, ৰেচপেক্ট কৰোঁ। কিন্তু তেওঁ যিটো কাম কৰিলে দুৰ্ভাগ্যজনক কথা, কোনেও কৰিব নালাগে। আজি আপুনি দেখিছে, এতিয়া মোৰ অফিচত দেখিছে কিমান মানুহে ভিৰ ভাৰ কৰি আছে। এই মানুহখিনিৰো এটা সপোন আছে যে মীৰা বাইদেউৰ লগত লাগি আছোঁ, কাইলৈ মীৰা বাইদেউ যদি জিকে আমাৰো সৰু সৰু সপোনবিলাক কিজানি বাইদেৱে সফল কৰিব। আজি যদি মই মোৰ মুনাফাৰ কাৰণে এই গোটেই মানুহবিলাকৰ সপোনবিলাক নস্যাৎ কৰি মই বেলেগ এটা ঘৰত গুচি যাওঁ, এই মানুহবিলাকৰ কি হ'ব? ময়ো দলৰ পৰা আহিছোঁ, বিজেপিৰ পৰা, কিন্তু মই একো লৈ অহা নাই, খালী হাতে মই আহিছোঁ। তাৰ পৰা খালি মই কেইটামান বস্তু শিকি আহিছোঁ, ধৈৰ্য, সহ্য আৰু অৰ্গেনাইজিং স্কিল, যিটো কাৰণে মোৰ বুথ আজি তাৰিখত 272 বুথ কমপ্লিটেড। মই হাৰিছোঁ যোৱাবাৰ ইলেকশ্যনতো বেলেগ কথা, কিন্তু অৰ্গেনাইজ কৰা, আমি বিজেপি যেতিয়া মই থাকোঁতে কৰিছিলোঁ, তেতিয়া একো নাথাকিলে আমি হাতত 100 টকা 200 টকা লৈ পেলাই আমি বিজেপি কৰিছিলোঁ। পইচাৰ কাৰণে আমি ৰাজনীতি কৰাই নাছিলোঁ। আৰু সেইটো মই তাৰ পৰা শিকি অহাৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ নাথাকোঁতে মই কংগ্ৰেছত আহিছোঁ, আৰু কংগ্ৰেছৰ চৰকাৰ আহিব বুলি অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ। এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আহিব। দিছপুৰৰ ৰাইজে মোক বিধানসভালৈ পঠাব, আৰু দিছপুৰ ৰাইজে বিধানসভালৈ পঠালে মই বিধানসভাত বলিষ্ঠভাৱে দিছপুৰৰ এজন এজন ভোটাৰৰ যি প্ৰাপ্য, সেই প্ৰাপ্যৰ কাৰণে মই বলিষ্ঠভাৱে বিধানসভাত মই মানে মোৰ পাৰফৰ্মেঞ্চ দি মই ৰাইজৰ প্ৰাপ্য ঘূৰাই আনিবলৈ সক্ষম হ'ব পাৰিম। নিশ্চিতভাৱে খুব সুন্দৰ কথা আপুনি উপস্থাপন কৰিছে। যিহেতু আপুনি এগৰাকী পুৰণা, আপুনি যথেষ্ট অভিজ্ঞ ৰাজনীতিক বুলি আজি তাৰিখত আমি নিশ্চিতভাৱে ক'ব লাগিব। যিহেতু দিছপুৰ বিধানসভা সমষ্টিটো এটা যথেষ্ট সন্মানীয় সমষ্টি, ইয়াতে যথেষ্ট বিদ্বান লোক আছে, যথেষ্ট জ্ঞানী গুণী মানুহ ইয়াতে বাস কৰে, তেওঁলোক আছে। গতিকে প্ৰদ্যুৎ বৰদলৈৰ এই যিটো মানে কৰ্মকাণ্ড, এই কৰ্মকাণ্ডত নিশ্চিতভাৱে এইসকল ৰাইজ হতভম্ব হৈছে। তেওঁৰ এই আপুনি কোৱাৰ নিচিনাকৈ বিশ্বাসঘাতকতা তেওঁ কৰিছে, আৰু মানুহৰ মাজত বিশ্বাসটো নোহোৱা হৈ গৈছে যে এই মানুহজনৰ পৰা আমি কি কৰিব পাৰোঁ, কি আশা কৰিব পাৰোঁ। গতিকে যিহেতু আজিৰ তাৰিখত আপোনাৰ প্ৰতিদ্বন্দ্বী, গতিকে দিছপুৰ সমষ্টিৰ ৰাইজক আপুনি মেট্ৰ' নিউজ গুৱাহাটীৰ জৰিয়তে আপুনি কি ক'ব, কি বাৰ্তা প্ৰেৰণ কৰিব? অসমৰ 126টা সমষ্টি একচুৱেলি সন্মানীয় সমষ্টি। অকল দিছপুৰে যে সন্মানীয় নহয়, 126টা সমষ্টি সন্মানীয়। 2,43,000 ভোটাৰ আছে। মই প্ৰদ্যুৎ দাৰ এগেইনষ্টে কৈ নাথাকোঁ, কাৰণ কালিলৈকে আমি ৰেচপেক্ট কৰিছোঁ। আজি আৰু মোৰ যি ক্ষোভ উজাৰিব লাগে মই প্ৰথম দিনাখনেই ক'লোঁ, আৰু আমাৰ ক্ষোভখিনি আমি এইকাৰণেই ক'বলগীয়া হয়, আমি কৰ্মীক যাতে হতাশ নহয়, কৰ্মীক আমি ছেফগাৰ্ড দিবৰ কাৰণে, মনোবল বৃদ্ধি কৰিবৰ কাৰণে আমি কথাবিলাক ক'বলগীয়া হয়। এতিয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিষয়ে মই কৈ সময় নষ্ট কৰিব মই বিচৰা নাই। মই এতিয়া গুৱাহাটীবাসী ৰাইজক ক'ব বিচাৰিছোঁ, মোৰ দৰ্শন কি, মোৰ ভিজন কি, মোৰ প্লেন প্ৰগ্ৰেম কি, মোৰ মেনিফেষ্টোখন কি। মোৰ প্লেন প্ৰগ্ৰেম হৈছে যে দিছপুৰ সমষ্টি ৰাইজৰ প্ৰতিটো সমস্যা, খোৱাপানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, স্মাৰ্ট মিটাৰৰ সমস্যা, পাহাৰত থকা পৰিয়ালসকলৰ মাটিৰ পট্টাৰ সমস্যা, নলা নৰ্দমাৰ সমস্যা, আমাৰ ইয়াত থলুৱা যিসকল ব্যৱসায়ী আছে, আমাৰ যিসকল বজাৰত কাম কৰা যিবিলাক মানে দোকান বজাৰ দিয়া মানুহ আছে, এই গোটেই সমস্যাবিলাক যিবিলাক আছে, সন্মুখৰ পৰা সমস্যাবিলাক মই বুটলিছোঁ। তেওঁলোকৰ ৰাইজৰ চিন্তাবিলাক লৈছোঁ, বিজ্ঞানসন্মতভাৱে আৰু মানে অৰ্থনৈতিকভাৱে কেনেকৈ তাক মই সমাধান কৰিব পাৰিম, তাৰ চিন্তাবিলাক ৰাইজৰ পৰা পৰামৰ্শও মই লৈছোঁ। মই অধ্যয়ন কৰোঁ এটা কথা যে ৰাজনীতিত থাকিলে আপুনি অধ্যয়ন কৰিব লাগিব। খোৱাপানীৰ সমস্যা, পাহাৰৰ মাটিৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা যিবিলাক আছে, অ'লা, উবেৰ, ৰিক্সা, যিমানবিলাক আমাৰ পৰ্যটনৰ লগত জড়িত গাড়ী ব্যৱসায়ীসকল আছে, JJMৰ যিবিলাক ঠিকাদাৰ আছে,
গ্ৰীণ বাছ আহিছে, হোৱাইট বাছৰ কি অৱস্থা হৈছে, অভাৰব্ৰিজ বনিছে, অভাৰব্ৰিজৰ তলৰ আমাৰ দোকানীসকলৰ কি সমস্যা হৈছে, সমবায়ৰ লগত লাগি থকা আমাৰ সুলভ মূল্যৰ দোকানৰ যিসকল ব্যক্তি তেওঁলোকৰ কি সমস্যা, এই গোটেই সমস্যাবিলাক, মহিলাৰ কি সমস্যা, যুৱকৰ সমস্যা, এই সমস্যাবিলাক মই বুটলিছোঁ। আজি ফ্লেটবিলাকত পানী নাই, মানুহে লাখ লাখ টকা দি পেলাই ফ্লেট কিনিছে, ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বহুত ফ্লেটৰ। কি কাৰণত হোৱা নাই? চৰকাৰৰ কোনো মনিটৰিং নাই। আজি ইংলিছ মিডিয়ামৰ স্কুলবিলাকত এভৰি ইয়েৰ আপোনাৰ এডমিশ্যন হয়, মানুহে টিউশ্যন ফিজ ল'ব লাগে, কিন্তু এভৰি ইয়েৰত যেতিয়া প্ৰত্যেকটো ক্লাছত এডমিশ্যন হয়, আমাৰ ল' মিডল ক্লাছ মানুহবিলাকৰ অৱস্থা কি হৈছে? চৰকাৰী স্কুল নাই, গতিকে মানে প্ৰাইভেট স্কুলত পঢ়িব লাগে। প্ৰাইভেট স্কুলৰ ব্যৱস্থাটো কোনে কণ্ট্ৰল কৰিব? এই কথাবিলাকৰ ওপৰত মই অধ্যয়ন কৰিছোঁ। আজি অলিয়ে গলিয়ে মদৰ দোকান হৈছে, ড্ৰাগছৰ অলিয়ে গলিয়ে বেহা হৈছে, ৰিহেব চেণ্টাৰ বৃদ্ধি হৈছে, চৰকাৰে ৰিহেব চেণ্টাৰ চাবলৈ যায়। ৰিহেব চেণ্টাৰ বৃদ্ধি কিয় হৈছে? ৰিহেব চেণ্টাৰ কিয় চাবলৈ যাব লাগে? ৰিহেব চেণ্টাৰ নোহোৱা কামটো এতিয়া চ'ৰ্চত যিটো ড্ৰাগছ কিয় বন্ধ কৰিব পৰা নাই? এইবিলাক প্ৰশ্ন লৈ পেলাই জনপ্ৰতিনিধিয়ে মাত মাতিব লাগিব। কালি জয়ন্ত দাস ডাঙৰীয়াই কৈছে যে 501 নম্বৰৰ ৰুমটোৰ পৰা ফেক বাৰ্তা ওলোৱা হয়। আজি প্ৰতিদিনৰ নামত, DY365ৰ নামত বিভিন্ন লোগো লগাই পেলাই তেওঁলোকে আজি ফেক নিউজ কৰোৱা আৰম্ভ কৰিছে। আমাৰ ওপৰতো বিভিন্ন ফেক নিউজ কৰে। কালি অতুল বৰা ডাঙৰীয়াক মই কিবা বেয়াকে কৈছোঁ বুলি ফেক নিউজ, কিবা দিছপুৰ বাৰ্তা নে চাৰ্তা কিবা এইবিলাক দি কৰিছে। মুখ্যমন্ত্ৰীৰ লগত শুৱে বাৱে লাগি থকা কিছুমান মানুহ, নাম নলওঁ, তেওঁলোকেও এতিয়া ফেক বাতৰি মানে এইবিলাক কৰোৱা আৰম্ভ কৰিছে। দুৰ্ভাগ্যজনক কথা। আমি তেনেকুৱা এখন অসম বিচাৰোঁ নেকি? মুখ্যমন্ত্ৰীৰ ফেক্টৰীটোৰ পৰা, এইটো ফেক্টৰী বুলিয়ে কৈছোঁ আৰু, মুখ্যমন্ত্ৰী ফেক্টৰীটোৰ পৰা ফেক বাতৰি প্ৰচাৰ কৰি সেই যিবিলাক ল'ৰাক তাত অলপ দৰমহা দি পেলাই ৰাখি থৈছে, ছ'চাইটিখন কিমান কেঅছ কৰি লৈ গৈছে। এইটো ক্ৰাম্য নেকি? এজন ল'ৰাক যদি এনি টাইম মীৰা বৰঠাকুৰ, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতিক গালি পৰাবলৈ অভ্যস্ত কৰে, 21 দিন তেওঁ যদি আমাক গালিয়ে পাৰি থাকে, সেই ল'ৰাজনৰ ওচৰততো তেওঁৰ ৱাইফো ছেফ নহয়, মাতৃও ছেফ নহয়। 21 দিন যদি তেওঁ হেবিট হৈ যায়, তাৰপিছততো তেওঁ বেয়া কথাই কৈ থাকিব। এই কামটো যে যুৱ প্ৰজন্মক যে বিপথে পৰিচালিত কৰিছে, এইটো ব্ৰেক কৰিব লাগিব। কোনে ব্ৰেক কৰিব? আমাৰ নিচিনা মানুহ যেতিয়া বিধানসভাত সোমাম, আমি এইবিলাক ষ্ট্ৰিক্টলি চাম। এইবিলাক কেছ দিলে আজি তাৰিখত ৰেজিষ্টাৰ নহয়। মইতো কেছ নিদিওঁ, কাউন্সেলিং কৰিব লাগে ল'ৰা ছোৱালীবিলাকক যে তোমালোকে এইবিলাক কাম নকৰিবা। কাৰণ যিবিলাক ল'ৰাই ফেক নিউজ কৰি আছে, দে আৰ দ্য টেলেণ্টেড গাইজ। টেলেণ্ট আছে, কাৰণ ভালকে ফ্লায়াৰ্ছ বনাই ফটোশ্বপত, ভালকে কণ্টেণ্ট বনাই, মিছা কণ্টেণ্টটো খুব ধুনীয়াকে বল্ডলি এষ্টাব্লিছ কৰে। টেলেণ্ট আছে। টেলেণ্ট থকা ল'ৰাবিলাকক বিপথে পৰিচালিত কৰাৰ পৰিৱৰ্তে এই টেলেণ্ট থকা ল'ৰাবিলাকক ভাল কামত মুখ্যমন্ত্ৰীয়ে লগাবলগী মানে যদি লগালেহেঁতেন, অসমখন কিমান ভাল যুৱ এখন অসম হ'লহেঁতেন। আপুনি খুব সুন্দৰ কথা উত্থাপন কৰিছে, যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। যে আজিৰ তাৰিখত আপোনাৰ আন এগৰাকী প্ৰতিদ্বন্দ্বী জয়ন্ত দাস, তেখেতে কৈ আছে যে তেখেতে ইণ্ডিপেণ্ডেণ্ট হৈ পেলাই তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে সেই ক্ষেত্ৰত আপুনি কি ক'ব? জয়ন্ত দাস ডাঙৰীয়া এসময় মোৰ সহকৰ্মী। মই যেতিয়া বিজেপিত আছিলোঁ, জইন তেওঁৱে কৰাইছিলে। তেখেতৰ প্ৰতি মোৰ ভাল ভাৱ আছে, শুভেচ্ছা আছে। তেওঁ যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে, মই শুভেচ্ছা জনাইছোঁ। মই কাৰো পাৰ্চনেল এটেক কৰি পেলাই মই যাব বিচৰা নাই। কাৰণ মই আজি জয়ন্ত দাস ডাঙৰীয়া প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ব্যক্তিগতভাৱে মই কাকো আঘাত নকৰোঁ। তেখেতে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, গতিকে মোৰ শুভেচ্ছা আছে। জিকক, যদি জিকিব, তেওঁ অভাৰ কনফিডেণ্ট হৈছে, মোৰ শুভেচ্ছা আছে, মোৰ ক'বলগীয়া কথা একো নাই। কিন্তু মোৰ এটা কথা কনফিডেণ্ট মই, যে ৰাইজে যোৱাবাৰ মোক 6.5 লাখ ভোট মই লোকসভাত পাইছোঁ। আৰু মই পূৰা ইলেকশ্যনটো কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে এটা এক্সপিৰিয়েঞ্চ হৈছে। এইবাৰ মই জিকিম। আৰু জয়ন্ত দাস ডাঙৰীয়াও খেলিব বিচাৰিছে, মই শুভেচ্ছা দিছোঁ। দেখা যাব সমৰত কি হ'ব। কিন্তু মই কটাক্ষ তেওঁক নকৰোঁ। মোৰ কামটো মানে তেওঁক মানে ক'লা চিয়াহী সানি, প্ৰদ্যুৎ বৰদলৈ ক'লা চিয়াহী সানি মই মানে বগা হ'বলৈ যোৱা, এইটো মোৰ ক্ৰাম্য নহয়। মোৰ দৰ্শন যিটো, ভিজন যিটো, মই কি ভাবিছোঁ, মই কৈছোঁ যে মোক যদি দিছপুৰবাসী ৰাইজে দিছপুৰলৈ মোক পঠায়, মোক এক্টিভ এগৰাকী বিধায়ক হিচাপে পাব। মই যদি ৰাতি 12টা বজাতো কাৰোবাৰ ঘৰত যদি বিপদ হয়, মোক যদি ফোন কৰে, মোক 12:30 বজাত পদূলিত পাব। মই এগৰাকী এক্টিভ জনপ্ৰতিনিধি হৈ মই ৰাইজৰ কাষত থাকিম, এইটো মোৰ কমিটমেণ্ট। আৰু বাকীবিলাক যিবিলাক ৰাস্তা, দলং কিবা হৈ থাকিছে, কণ্টিনিউৱাছ প্ৰচেছ, এইটো বিধায়কৰ কাম। পাব্লিকে টেক্স পে' কৰে, টেক্স পে' কৰিলে মানুহে যে এইখন ভোটাৰ ৰাইজে গম নাপায় যে তেওঁলোকৰ ভেলুটো কিমান। বহু ভোটাৰ ৰাইজে বুজি নাপায়। তেওঁলোকে চৰকাৰ মানে কোন? পাব্লিক চৰকাৰ।
বাকীজন পাব্লিক ৰিপ্ৰেজেণ্টেটিভ। এই কথাটো পাব্লিকে বুজি পালে, সকলোৱে বুজি পালে ভাল হ'ব। আৰু মই এটা কথাই কৈছোঁ, মই MLA হওঁ বা নহওঁ, হৈ আছোঁ বা নাছোঁ, এইটো বেলেগ কথা। কিন্তু মোক এটা বস্তু গুৱাহাটীবাসী ৰাইজে নহয়, অসমৰ ৰাইজে জানে, মই এক্টিভলি মই থাকি ভাল পাওঁ। ইট ইজ মাই লাইফষ্টাইল। মই এক্টিভলি মানুহৰ বিপদত, মই বিপদ বুলি শুনিলে নোযোৱাকৈ থাকিব নোৱাৰোঁ। নিশ্চিতভাৱে আমি অন্য কিছু প্ৰসংগ সোধোঁ। মীৰা বৰঠাকুৰ নামটো অসমৰ ৰাজনীতিত কোনো নতুন নাম নহয়। সমাজ ব্যৱস্থাত, অসমৰ সামাজিক ক্ষেত্ৰখনত এটা চিৰপৰিচিত নাম। এতিয়া যিহেতু মীৰা বৰঠাকুৰ ডাঙৰীয়া এগৰাকী মহিলা, তেখেতৰ এটা ব্যক্তিগত জীৱন আছে, এখন ঘৰ আছে, এখন সংসাৰ আছে, কেনেকৈ মিলাই ইমান কষ্ট? দিনটো আমি দেখি পাওঁ, টিভিত বাতৰি শুনো, বাতৰি কাকতত দেখা পাওঁ, আজি ক'ৰবাত গৈছে, কালি ক'ৰবাত গৈছে, কেতিয়াবা মিডিয়াৰ উত্তৰ দিছে, কেতিয়াবা সমালোচিত হৈছে, কেতিয়াবা সমালোচনা কৰিছে। তাৰ মাজেৰে ঘৰ, যিহেতু এগৰাকী মহিলা একেৰাহে মাতৃ, বোৱাৰী, পত্নী গোটেইখিনি হয়, গতিকে কেনেকৈ মেনেজ কৰে গোটেই কথা? টাইম মেনেজমেণ্ট। মই মোৰ ছোৱালীকো কওঁ, যাৰ টাইম মেনেজমেণ্ট নাই তেওঁ তেতিয়াহ'লে কেতিয়াও গোটেইখিনি কাম কৰিব নোৱাৰে। মোৰ টাইম মেনেজমেণ্টটো মই সাংঘাতিক ধুনীয়াকৈ কৰোঁ। মই ৰাতিপুৱা একদম সোনকালে উঠি এক্সাৰচাইজ কৰি চাহ তাহ খাই মই নিজে থকাৰ ওপৰত মই গোটেই ক্লিন আপ কৰি ধুনীয়াকৈ মই ওলাই ল'ৰা ছোৱালীকো সময় দিওঁ। ছোৱালী এজনী মোৰ, ঘৰৰ মানুহখিনিকো সময় দিওঁ। 9টা বজালৈকে মই ফুল্লি ঘৰৰ এজনী সৰু ছোৱালী নিচিনাকৈ থাকোঁ। মই একদম, যদিও 52 years, ঘৰত মই একদম সৰু ছোৱালী থকা দি থাকোঁ। একদম তাহাঁতকে গাৰ্জেন হিচাপে ৰাখি মই তাহাঁতৰ লগত ভালকৈ হাঁহি ধেমালিৰে থাকোঁ। তাৰপিছত মই ওলাই যাওঁ। ওলাই যোৱাৰ পিছত গধূলা মই, এতিয়া ইলেকশ্যন কাৰণে ধৰক ৰাতি মই 12টা 1টা বজালৈকে ব্যস্ত হৈ আছোঁ। গধূলা মোৰ টকশ্ব' নাথাকিলে মই বাই 8 মই ঘৰলৈ আহোঁ। 8টা বজাৰ পৰা ডাইনিং টেবুলত আমি বিভিন্ন কথা পাতোঁ। তেতিয়া ৰাজনীতিৰ কথাও পাতোঁ, ক'ত গালি শুনিলোঁ, ক'ত ছ'চিয়েল মিডিয়াত বেয়াকৈ ক'লে, সেইবিলাকো আমি এনজয় কৰোঁ পাতি মেলি। তাৰ মাজতো আমি ফুৰিবলৈ যাওঁ। কেতিয়াবা আমাৰ এনেকুৱাও হয়, আমি ৰাতি 10টা বজাত গোটেইকেইটা ওলাই যাওঁ, ক'ৰবাত ৰাস্তাতে ফুটপাথত চাহ একাপ খাই আহিলোঁ। টাইমটো যদি আপুনি মেনেজ কৰিব পাৰে, তেতিয়াহ'লে লাইফত কোনো আপোনাৰ বস্তু মই কিন্তু নাভাবোঁ যে আমি বহুত বিজি মানুহ। ব্যস্ততাৰ মাজত টাইমটো যদি আপুনি চিডিউলটো লয়, আপোনাৰ 9টাত মিটিং হ'লে আপুনি 5টাত উঠিব লাগিব। 9টাত মিটিং আৰু আপুনি 8টা বজাত শুৱাৰ পৰা উঠিলে আপুনি কেনেকৈ মেনেজ কৰিব? গতিকে মই একদম টাইম টু টাইম শ্লট ৰেডি কৰা থাকে। আপুনি মোৰ পাৰ্টি অফিচতো সুধিব, মই যদি 8টা বুলি কৈছোঁ, 8টাত মই গৈ পামেই। মই সেই টাইমটো মেনেজ কৰোঁ, কাৰণ মই মানুহক একো দিব নোৱাৰোঁ। মোৰ হাতত ক্ষমতা নাই একো। মোৰ লগত কলমত কালি লগা নাই। মই মানুহক টকা পইচা একোৱে দিব নোৱাৰোঁ। মই কিন্তু এটা বস্তু দিওঁ, সময়টো দিওঁ। মই যদি আপোনাক 10টা বজাত যাম বুলি কৈছোঁ, খুব যদি ট্ৰেফিক জাম চামত ফচি যাওঁতো বেলেগ কথা, এইটো মোৰ হাতত নাই। কিন্তু 10টা বুলি ক'লে মই 10টালৈ 2 মিনিট থাকোঁতে পাই যাওঁ। ইটছ টাইম মেনেজমেণ্ট। সকলোকে মই এটা কথাই কওঁ, যি মানুহে টাইমটো মেনেজ কৰে, তাহাঁতৰ ব্যস্ততাৰ মাজত প্ৰত্যেকটো কাম হৈ যায়। টাইম মেনেজমেণ্ট নহ'লে, মই মোৰ ছোৱালীক সদায় এটা কথা কওঁ, তাইও কমাৰ্চত গ্ৰেজুৱেশ্যন লৈছে, ফাইনেন্সত। মই তাইক সদায় কওঁ, যিমান ফাইনেন্স মেনেজ নকৰা, ফাৰ্ষ্ট মেনেজমেণ্টটো হৈছে টাইম মেনেজমেণ্ট। নিশ্চয়ভাৱে বৰ সুন্দৰ কথা কৈছে যে টাইম মেনেজমেণ্ট আমি কৰিবই লাগিব জীৱনত আগবাঢ়িব লাগিব। অন্য প্ৰসংগ সোধোঁ। যিহেতু আপুনি এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব, যদি ৰাইজে বিচাৰে আপুনি এটা সময়ত হয়তো নিৰ্বাচিত হৈ এগৰাকী বিধায়ক হ'ব আৰু দিছপুৰ সমষ্টিক আপুনি সন্মুখৰ পৰা নেতৃত্ব দিব। এতিয়া কথা হ'ল, যিহেতু আপুনি এটা সময়ত যদি বিধায়ক হয়, সাধাৰণতে নেতাবিলাকৰ ওপৰত এটা অভিযোগ আছে, তেওঁলোকে এবাৰ ক্ষমতা কক্ষিগত কৰাৰ পিছত তেওঁলোকে ফোন ৰিচিভ নকৰে, ৰাইজৰ খবৰ নলয়। গতিকে তাৰ মাজৰ পৰা আপুনি ব্যতিক্ৰম কি হ'ব? আপোনাক সাধাৰণ ৰাইজে ফোন কৰিলে পাবনে? মই ব্যতিক্ৰম। মই প্ৰত্যেকজন মানুহৰে মই ফোন এতিয়া ধৰিব প্ৰত্যেকজনে নোৱাৰোঁ, চাগে আপুনিও গম পাইছে। কিন্তু মই প্ৰত্যেকজন মানুহক গাড়ীত আহিলে মোৰ ফোনটো মই ৰঙা চিনকেইটা চাই মই সকলো মানুহকে কল বেক কৰোঁ। কাৰণ চাওক, আমাৰ কামটোৱে হৈছে আমি মানুহৰ লগত থকা। মানুহে আমাক বিচাৰি যদি মানুহে আমাক কণ্টেক্টেই কৰিব নোৱাৰে, তেতিয়াহ'লে আমি পাব্লিক লিডাৰ কেনেকৈ হ'ম? আপুনি সেইটো এলিগেশ্যন মোৰ ওপৰত দিব নোৱাৰে। নিশ্চিতভাৱে। এতিয়া অন্য কিছু প্ৰসংগ আহোঁ, আকৌ ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ। সেইটো হ'ল যে এইবাৰ আপোনাৰ বিধানসভা নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী আপোনাৰ মতে কোন হ'ব? কাৰ লগত হ'ব মূল যুঁজখন? ডেফিনেটলিটোতো পাৰ্টিত এতিয়াতো দুজন মানুহেই হ'ব, প্ৰদ্যুৎ বৰদলৈ আৰু মীৰা বৰঠাকুৰ। আমাৰ মাজতে যুঁজ হ'ব। জয়ন্ত দাস ডাঙৰীয়াই এপ্লিকেশ্যন দিয়া নাই, দেখা যাব সেইটো। কিন্তু আপোনাৰ যুঁজটোতো আমাৰ মাজতে হ'ব, চৰকাৰী পক্ষ আৰু বিপক্ষৰ মাজত। মিত্ৰজোঁটৰ হিচাপত আমি গোটেইখিনি থাকিম। ডেফিনেটলি এবাৰ এই যুঁজত আমি জয়ী হ'ব পাৰিম। এয়া আছিলে মীৰা বৰঠাকুৰ।
আৰু তেখেতে আজি আমাক জানিবলৈ দিলে কিদৰে তেখেতৰ ৰণকৌশল প্ৰস্তুত কৰিছে, আহি থকা দিনত তেখেতৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব, কেনেকৈ ৰাইজৰ ওচৰলৈ যাব, আৰু যদি তেখেতে বিধায়ক হয় ৰাইজক কেনেকৈ সেৱা কৰিব। আমিও তেখেতক অভিনন্দন জনালোঁ। আহি থকা দিনত তেখেতে ৰাজনীতিত এগৰাকী সফল ব্যক্তি হওক আৰু তেখেতৰ নেতৃত্বই এক সবল ৰূপ লৈ ৰাইজৰ সদায় সহায় হওক। সেই আশাৰে মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।